बोला बोला भारत माता के वल्लभ लोचन दास जिंदाबाद बीजेपी जिंदाबाद असम गण परिषद जिंदाबाद भारत माता की भारत माता की ইয়াৰ পিছতে আমাৰ প্ৰত্যেকগৰাকী গোট আমাৰ বিৰোধী দলে কয় যে পল্লৱ ইয়াত নাথাকে, পল্লৱক লগ নাপাব, সেইকাৰণে আপোনালোকে ভোট দিব নালাগে। এটাই কাৰণ যে পল্লৱক আপোনালোকে লগ নাপাব, পল্লৱক ঘৰত ইয়াত বিচাৰি নাপাব, সেইটো কাৰণে ভোট দিব নালাগে। মই আপোনালোকক এটা কাৰণ কৈছো কিয় বিজেপিক ভোট দিব লাগে। বিজেপি থাকিলে কি হ'ব মই এটা কাৰণ আপোনালোকক ক'ব পাৰোঁ, কিন্তু বিৰোধী দলে এটাই কাৰণ বিচাৰিছে তেওঁলোকক ভোট দিয়াৰ বাবে যে পল্লৱ নাথাকিব, সেইকাৰণে ভোট দিব। আপোনালোকে এইটো তুলনা কৰি চাব লাগিব যে এফালে মই যদি এটা যুক্তি দিব পাৰিছো যে কিয় বিজেপিক ভোট দিব লাগে, কিয় আমাক ভোট দিব লাগে, আৰু আনফালে যুক্তি দিছে কেৱল মাত্ৰ ভোট নাপাব সেইকাৰণে ভোট দিব নালাগে। আপুনি চাব লাগিব এই যুক্তি কিমান গ্ৰহণযোগ্য এই যুক্তিৰে আমি আমাৰ সমাজখনক ৰাজনৈতিকভাৱে আগবঢ়াম। এইটো যুক্তি হ'ব পাৰে নেকি যে যাৰ কাৰণে আমি এটা ৰাজনৈতিকভাৱে এটা ইমান ডাঙৰ সিদ্ধান্ত লওঁ য'ত অহা 5 বছৰ আমাৰ ভাগ্য নিৰ্ধাৰণ হ'ব। আজি 9 তাৰিখে আমি ভোট দিম, কেৱল 9 তাৰিখে ভোটটো দি দিয়া শেষ হৈ যাব নেকি? নহয়। আপুনি যেতিয়া 9 এপ্ৰিলত ভোট দিব 2031 চনৰ 9 এপ্ৰিললৈকে ইয়াৰ প্ৰভাৱ থাকিব। সেইকাৰণে আপুনি ভাবিব লাগিব যে আজি মই ভোট দিম, অহা 5 বছৰ আমাৰ ভাগ্য কি হ'ব, আমাৰ সমাজখন ক'ত যাব, আমাৰ নতুন প্ৰজন্মৰ 5 বছৰ কি হ'ব, আমি সমাজখনক ক'ত আগবঢ়াম। আমি একো ৰং তামাচাৰ বাবে এই নিৰ্বাচন নহয়, এজন মানুহৰ বিধায়ক বনোৱা নিৰ্বাচন নহয়, এখন সমাজৰ উত্তৰণৰ এই নিৰ্বাচন। এইবাবে সভ্যতা সংস্কৃতিৰ এই নিৰ্বাচন, অসমৰ সুৰক্ষাৰ নিৰ্বাচন। এই সভ্যতাৰ যুঁজত আমি জিকিব লাগিব, আমি হাৰিব নোৱাৰিম। এইবাবে আপোনালোকক অনুৰোধ জনাইছো, অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি পৰিশ্ৰম কষ্ট কৰিছে অসমীয়া মানুহক সুৰক্ষিত কৰিবলৈ। মই আজি আপোনালোকক কথা দি কৈছো, মই অন্যান্য কথা নকওঁ। মই আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, মই আপোনালোকক কথা দি, আপোনালোকে ইতিমধ্যে মই মনোনীত প্ৰাৰ্থী হৈছো, মই অন্য কথা নকওঁ, ইতিমধ্যে মই মনোনীত প্ৰাৰ্থী হৈছো। তাৰ মানে দলে অহা 5 বছৰৰ বাবে মোক দায়িত্ব দিছে, দলে দায়িত্ব দিছে। নিৰ্বাচনৰ ফলাফল 4 তাৰিখে কি হ'ব এয়া ঈশ্বৰে জানে, আপোনালোকে জানে। কিন্তু মই আজি আপোনালোকক কথা দি কৈছো, অহা 5 বছৰ নিৰ্বাচনত কি ফলাফল থাকে মই নাজানো। মই আপোনালোকৰ গাঁৱত আপোনালোকৰ লগত থাকি প্ৰতিটো মুহূৰ্তত আপোনালোকৰ কাৰণে কাম কৰিম, কাৰণ মই এইটো জানো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা